ভাবিছোঁ মোৰ গহনাখিনি আপোনালোকক দেখাওঁ, সোণৰ গহনা দেই। আজি আপোনালোকক দেখাম মোৰ সোণৰ গহনা কিমান আছে দেখা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আমিও আছোঁ আৰু বুঢ়া বুঢ়ী দুইটা জুইৰ ওচৰত বহি। এতিয়া বাজিছে কেইটা বাজিলে চোৱাচোন, কেইটা? 8:30 বজাত বুঢ়া বুঢ়ী দুইটা এয়া জুই ফুৱাই আছোঁ আমি দুইটাই। অফিচৰ পৰা আহি পালেহি। তাৰমানে কি হয়, অফিচৰ পৰা আহি পোৱালে মই জুইডাল ধুনীয়াকৈ ধৰি থওঁ ন, বাইক চলাই আহে, হাতটো ঠাণ্ডা পৰি আহে, সেইকাৰণে এতিয়া আমি বুঢ়া বুঢ়ীয়ে তাপ লৈ আছোঁ আৰু একদম মনটো বেয়াই আজি এটা কাৰণে মনটো বেয়া। ফোন সদায় সন্ধ্যা সময়ত কৰে, আপোনালোকক কৈছোঁ। ৰাতিপুৱাটো বাৰু দিনটোতো কৰে, কিন্তু অহা সময়ত মানে সন্ধ্যা সময়ত মানে ফোনটো কৰে, কি আনিম কি নানিম। তাৰপিছতে মই ক'লোঁ আৰু, তাৰপিছত মানে ক'লে কাকুহঁতটো থাকিবই, মই বুলি ক'লোঁ। আহি পেলাই পালেহি পুত্ৰহঁত নাই ঘৰত, পুত্ৰ বোৱাৰী পুতেক জীয়েক ঘৰত নাই, আহি পেলাই পালেহি। কিন্তু আমাৰ ঘৰত ইয়াত চাওক, এখন দেখিছে এখন, এইখন দেখিছে এখন, এইখন দেখিছে এখন বাইক। আমাৰ গাড়ীখিনি আপোনালোকে চাওক, এয়া দেখিছে দুফালে দুখন, এখন কাকুৰ বুলেট, যিহেতুকে চানুৱে অহা যোৱা কৰি থাকে দোকানলৈ, চানু ইয়াতে থৈ গ'ল। আৰু এখন স্কুটি, তাৰপিছতে এইখন বাইক, এইখন মোৰ গাড়ীখন, এইখন হৈছে থৈ গৈছে এইখন গাড়ী। আৰু সিহঁত গৈছে, কাকু গাড়ীখন লৈ গৈছে বাৰু, সিহঁত গৈছে, অহা নাই নেকি, সিহঁত গৈছে অকণমান ফুৰিবলৈ গৈছে আৰু দেই, কৈছোঁ আপোনালোকক। কিন্তু মানে মনটো বেয়া, মাংস সৰহকৈ লৈ আহিলে। মই বোলো হ'ব দিয়া, ভাজি পেলাই খাম আৰু আজি বুঢ়া বুঢ়ী দুইটাই। আৰু ডিকুক দিছোঁ পঢ়িবলৈ, আৰু ডিকুৱেও ভজা মাংস খাই ভাল পায়। আপোনালোকক দেখাম বাৰু। আমি দুইটাই পাতি আছোঁ, মানে কৈছে ছোৱালীজনী হোৱাহেঁতেন ভাল আছিলে আৰু দেই, মই কৈ দিছোঁ, লাষ্ট মই কৈ দিছোঁ আৰু খং কৰিব এতিয়া। ছোৱালী এজনী হোৱাহেঁতেন ভাল আছিলে, কিন্তু সেয়া কপালত আৰু নাই ছোৱালী ল'ৰা ছোৱালী হয়। গতিকে সেয়া তেহেঁত দুটা নাইকিয়াৰ কাৰণে মানে মোক ক'লে আৰু থকাহেঁতেন ভাল আছিলে, মই মাংস সৰহকৈ আনিলোঁ। তাৰপিছত কাকুৱে ডেক্সি কেৰাহী লৈ গৈছে সিহঁতে ঘৰৰ পৰা। তাৰপিছতে মই কাকুক ক'লোঁ, বোলো কাকু তোমালোকতো যোৱা, মই পাপাক বোলো মাংস আনিবলৈ ক'লোঁ। সি কৈছে কেলেনো সৰহকৈ আনিবলৈ ক'লে, আমি নাথাকোঁ বুলি কৈ দিব লাগিছিলে। মই কৈছোঁ হ'ব দিয়া। এতিয়া আহি পেলাই একদম মোক খং কৰিছেহি আৰু, তামাম খং। মোক কিয় এনেই কৈছিলি সিহঁত থাকিব বুলি। মই সেইকাৰণে তাৰমানে খুব ভাল পায় সিহঁতে যে মাংসবিলাক ভাজি কৰি খাই থাকে, মানে ভাল পায় আৰু দেখি। এতিয়া মোৰে মনটো বেয়া লাগিছে। এতিয়া আমি বুঢ়া বুঢ়ী ডিকুৰ সৈতে তিনিটাই খাম, ডিকুৱে পঢ়াৰ পিছত আপোনালোকক দেখাম। আৰু আজি ভাবিছোঁ মোৰ গহনাখিনি আপোনালোকক দেখাওঁ, সোণৰ গহনা দেই। আজি আপোনালোকক দেখাম মোৰ সোণৰ গহনা কিমান আছে দেখাম। বহুতে কমেণ্ট কৰি আছিলে, মা আপোনাৰ সোণৰ গহনাখিনি দেখাবচোন। দেখুৱাৰ পিছত কিন্তু চুৰ কৰিলে আপোনালোকৰ দায়িত্ব, ঘূৰাই আনি দিয়া দেই, কৈ দিছোঁ। ধুনীয়াকৈ মোবাইল চাই আছে, আৰু মোবাইলত বিশেষকৈ মোৰ ভিডিঅ' আৰু চাই থাকে বেছিকৈ। আৰু খং, বহুত খং, মাইনাহঁতে কিয় ভিডিঅ' দিয়া নাই, খুব বেয়া পায় মানে। ভিডিঅ' চিডিঅ' দি থাকিলে ইমান ভাল পায়, মানে ভিডিঅ' নিদিলে এওঁহে খং কৰি মোক সোধে, আজি ইহঁতে কিয় ভিডিঅ' দিয়া নাই। দি থাকিব লাগে। আৰু ইমান শ্বুটিংবিলাক কেঞ্চেল কৰি গৈ আছে মাইনাহঁতে, বহুত শ্বুটিং কেঞ্চেল কৰিছে নকৰোঁ বুলি। কিন্তু মইহে কৈ আছোঁ, বোলো কৰ কৈ আছোঁ। সিহঁতে মানে বহুত কেঞ্চেল কৰিছে, মাথাত বেলেগ সোমাই গ'ল যে। এতিয়া মানে কৈছে ভিডিঅ'ও নিদিয়া হ'ল ইহঁতে, ভিডিঅ'টো দি থাকিব লাগে। দেখিছে আমাৰ কিমান ছাপোৰ্ট কৰে, আৰু মোৰ ভিডিঅ' চায়ে থাকে একদম, কিমান পাইছোঁ, কি কথা, কি কমেণ্ট, চব চাই কৰি থাকে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আমি জুই ফুৱাইছোঁ, এইফালে মাংস বহাই আছোঁ। ব'লক এতিয়া আপোনালোকক মই মাংসখিনি লৰাই আহি লওঁ ব'লক। ভাতটো বহাই দিলোঁ, হৈ গ'ল। ডিকুক পঢ়িবলৈ দিছোঁ, নেৰেখাওঁ, সি অকণমান হৈছে মানে, গম পাইছেনে? ডিকুক একদম ভালকৈ বোলো পূৰা 10:30 বজাত আপোনালোকক দেখাম ডিকুক। এতিয়া মাংস চাগে কি হৈ আছে, এয়া চাওক, এইমাত্ৰ বহাই গৈছোঁহে বাৰু, হ'লেও অকণমান। আহি পেলাই পালোহি মোৰ শয়ন কক্ষ। এতিয়া চাওক, আজি অকলে শুই আছোঁ, ডিকু দেহা পঢ়ি আছে। কি ক'ম, ভাল লগা নাই। ভাবিছিলোঁ আপোনালোকক ধুনীয়াকৈ মানে মোৰ গহনা যি কেইপত আছে সেইখিনি দেখাম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকে বেয়া নাপাব। ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ,
আৰু ৰাতি মানে এতিয়া উলিয়াই কৰি থকা দিগদাৰ, সেইকাৰণে ভাবিলোঁ, এবাৰ ভাবিছিলোঁ দেই সঁচাই, এবাৰ ভাবিছিলোঁ বোলো ধুনীয়াকৈ দেখাম, কিন্তু মানে এনেকুৱা এলাহ লাগিলে, আৰু জুইৰ ওচৰৰ পৰা বিশেষকৈ যোনসকলে জুই ফুৱাই থাকে গম পায়, উঠি আহিবলৈ বহুত এলাহ লাগে। মই ভাবিছিলোঁ দেখাম, কিন্তু ভাত পানী বনাই আকৌ জুইৰ ওচৰত বহি গ'লোঁ, দেখাম 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 বুলি ভাবোঁতে এতিয়া আকৌ উলিয়াবলৈ এলাহ লাগিছে। গতিকে কাইলৈ মই দিনত আপোনালোকক দেখাম, সেইটো ভিডিঅ' ইয়াৰ পাছত পাব। আৰু এওঁৰ লগতে মানে কিবা কিবি কথা পাতি থাকোঁতে মনটোও বেয়া লাগিলে, যিহেতুকে ইহঁতো যেতিয়া ঘৰত নাথাকে তেতিয়া মানে দুয়োটাই বহি থাকিলে অনেক কথা মনলৈ আহি থাকে। আমাৰ কিছুমান কমেণ্ট আমি পঢ়োঁ, কমেণ্ট বা আপোনালোকে মানাই কৰি চাব পঢ়িবলৈ, কিন্তু কিছুমানে কয় আৰু ল'ৰাটো চাকৰি এটা হোৱাহেঁতেন ভাল আছিলে বুলি কয়, কিন্তু চাকৰিটো চবৰে ক্ষেত্ৰত নাথাকে, হয় কপালত। ল'ৰাটোৰ চাকৰি এটা হোৱাহেঁতেন ভাল আছিলে বুলি কয়, কিন্তু চাকৰিৰ কাৰণে কাকোৱে যত্নও নকৰিলে, আৰু মানে সি ঘৰখনৰ পৰা বিশেষকৈ আঁতৰত থাকিবলৈ তেনেকৈ নিবিচাৰে। আগতেও মই কওঁ দেহা দৌৰাচোন আমুক তামুক পুলিচত, এইবিলাকত মই কৈছিলোঁ, ইণ্টাৰভিউ মানে কৈছিলোঁ। আৰু তাৰপিছতে যিটো ল'ৰাই ইফালৰ কুটা এডাল সিফাল কৰিব নাজানে, দৌৰিবলৈ কৈছিলোঁ, কিন্তু কৈছে মায়ে মই পুলিচ চুলিচত নোসোমাওঁ, মানে তেনেকুৱা আৰু ব্যৱসায় কৰিবলৈ মন, সেইকাৰণে মানে চাকৰি নাই। চাকৰি নাথাকিলে বুলিয়ে যে সকলোৰে যে চাকৰি থাকিব লাগিব কপালত, সেইটো নহয়, ভগৱানে দিব লাগিব ন চৰকাৰী চাকৰি এটা। গতিকে পাপাকৰে আছে চৰকাৰী চাকৰি, আৰু পাপাকে যিকেইটা পায় পইচা পাতি সেয়াই আমি চলি আছোঁ টুক টাককৈ। আৰু যিখিনি কৰি থৈ যাব পাৰোঁ তাৰ কাৰণে আমাৰ ফালৰ পৰা বাৰু আমি কৰিম, কিন্তু সিহঁতৰ ফালৰ পৰা সিহঁতে যিমানেই নকৰক, কিন্তু আমাৰ এটা কৰ্তব্য আছে ন মাক দেউতাক হিচাপে, সেইখিনি কৰি থৈ যাম। আৰু পাৰিব খাব, বিশ্বাস আছে দুয়োটাই ধুনীয়াকৈ চলিব পাৰিব। আৰু আমাৰ আশীৰ্বাদ যিহেতুকে আছে, অন্তৰত আমাক আঘাত দিয়া নাই, সেইকাৰণে আমাৰ পৰা সম্পূৰ্ণ আশীৰ্বাদ আছে সিহঁতৰ। আৰু বাকী এতিয়া চলি আছোঁ, যি হয় দেখা যাব। মেইন কথা এটাই কৈছোঁ আপোনালোকক, শেষত আপোনালোকক এটা কথাই কওঁ, মানুহ কিমান ধনী সেইটো বিবেচনা কৰাতকৈ, মানুহ এখন ঘৰৰ মানে কিমান মানুহে যে কয় বহুত ধনী মানুহৰ ঘৰত বিয়া হৈছে, বহুত ধনী মানুহ ঘৰ, কিন্তু এটা কথা চাব লাগে, বাহ্যিক ফালৰ পৰা ধনী, কিন্তু তেওঁলোক বা সেই অট্টালিকাটোত থাকি সুখী হ'ব পাৰিছেনে নাই, হয়নে বাৰু? তেওঁলোকে সেই অট্টালিকাটোত থাকি হয়তো সুখী নহ'বও পাৰে, কিন্তু আমি যে এই জুপুৰি ঘৰটোতে থাকি, সাধাৰণ এটা আছাম টাইপৰ ঘৰত থাকি কিন্তু আমি বহুত সুখী। সাধাৰণ এটা আছাম টাইপৰ ঘৰত থাকি পেলাই আমি বহুত সুখী, কিন্তু যি আছে আমাৰ হাত ভৰিকেইখন ভগৱানে ভালকৈ পৃথিৱীলৈ চকুকেইটা ভালকৈ মানুহক চাব পৰাকৈ, হাত ভৰিয়ে কৰ্ম কৰি খাব পৰাকৈ আমাক দিছে। গতিকে সকলোখিনি ঠিকে আছে। সেইকাৰণে আপোনালোকক কৈছোঁ, সেয়াই মানে কিবা কিবি কথা পাতি থাকিলে মনটো ভাবি, এইটো লৈ যোৱা কিয়, সেইকাৰণে মানে আপোনালোকক কৈছোঁ, সেয়াই আৰু বহুত ধনী মানুহ, বহুত ধনী, আমুক তামুক বহুত লেবেল দেখাই থাকে, বহুত ধনী বুলি লেবেল দেখাই থাকে, কিন্তু মই কৈছোঁ ধনী হ'লেও এসাঁজ খায়, দুখীয়ায়ো এসাঁজ খায়, ধনীয়েও এসাঁজ খায়। ধনীয়ে যেনিবা মাছ মাংস খায়, এটাই কথা কওঁ, কোনে নিপিন্ধাকৈ আছে, কোনে নোখোৱাকৈ আছে, সকলোৱে খাইছে, সকলোৱে পিন্ধিছে, কিন্তু কম পৰিমাণে খাবলৈ পাইছে। যোনসকলে বিলাসিতা জীৱন পাৰ কৰিছে, দুদিনৰ কাৰণেহে বিলাসিতা জীৱন, কিন্তু যাবগৈ লাগিব এটা ফালতেই সকলো। আৰু এইটোৱে নহয় যে মই একদম ইমান ভাল ভাল বস্তু খাইছোঁ মই একে অমৰ হৈ থাকিম, মই ইমান ভাল ভাল বস্তু খাইছোঁ, ইমান সুন্দৰকৈ মই মানে জাকজিলিককৈ মানে ইমান সুন্দৰকৈ মই থাকিব পাৰিছোঁ, ইমান ধুনীয়াকৈ মই খাব পাৰিছোঁ, ইমান ধুনীয়াকৈ ফুৰিব পাৰিছোঁ, মই আজীৱনটো এনেকৈয়ে থাকিম বুলি যেন যোনসকলে মূৰত সোমোৱাই লৈছে, সেইটো কিন্তু ভুল, সেইটো ভুল। জন্ম হ'লে মৃত্যু হ'বই লাগিব, পৃথিৱীলৈ আহিছোঁ যেতিয়া এদিন যাবগৈ লাগিব, অগা পিছা। গতিকে মোৰ কৰি লাভ নাই। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক কৈছোঁ এটা কথা, আজি যদি মোৰ আৰু এজনী ছোৱালী থকাহেঁতেন, বহুতে কৈ আছে আপোনাৰ ছোৱালী হওক ল'ৰাই হওক এটা থকাহেঁতেন, মোৰ বোলে মাক হ'বলৈ মানে বহুত মন। গতিকে বহুতে কৈ থাকে কাকু দাদাৰ নিচিনা যদি আৰু এটা ল'ৰা থকাহেঁতেন মই আপোনালোকৰ ঘৰলৈ বোৱাৰী হৈ গ'লোহেঁতেন। বহুতেতো কয়, এতিয়াও কাকু দাদালৈ আহিম বুলি কয় এতিয়াও কয়, কাকুৱে হাঁহি থাকে কমেণ্ট পঢ়ি। গতিকে মই আশীৰ্বাদ কৰিছোঁ যোনসকলে কৈ আছে কমেণ্ট, মোৰ নিচিনা শাহু এগৰাকী পাবলৈ বহুত মন। গতিকে সকলোকে যে ভগৱানে ভালে কুশলে ৰখায় আৰু ধুনীয়া মৰম কৰা এগৰাকী যেন শাহু পায় দেই, কৈছোঁ।
আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক মই মানে অকণমান পিছত যোনটো ভিডিঅ' দিম সেই ভিডিঅ'টোতে সকলোখিনি গহনা দেখাম, দিনত দেখাম আৰু দেই। আপোনালোকে ভুল বুজি নাথাকিব, মই ভাবিছিলোঁ ৰাতি দেখাম, কিন্তু এতিয়া দিনত দেখাবলৈ মই সিদ্ধান্তটো লৈছোঁ আৰু দিনতে দেখাম। আৰু বাকী কি ক'ম, এতিয়া ভাত পানী খোৱা নাই বাৰু। মোলৈ ৰুটি বনালোঁ, ডিকুলৈকে আমাৰ এওঁলৈকে ভাত বনাইছোঁ, আৰু এতিয়া খাই কৰি শুম। বাজিলে 10:30। ডিকু দেহা এতিয়া পঢ়া সামৰিব, তাৰপিছতে ভাত পানী খাই শুই থাকিম। এনেকৈ ধৰিব, তাৰপাছতে ভাত পানী খাই শুম আৰু। ৰ'ব, কেমেৰাটো ধৰিবলৈকো প্ৰব্লেম। কৃষ্ণ প্ৰভু, একদম ল'ৰা ছোৱালীকেইটা যে ভালে ভালে পায়গৈ আৰু সেইটোৱে চিন্তা। মই বোলো একদম পোৱাৰ পাছত হোৱাটছআপতে মেছেজ এটা কৰি থ'বা, ফোন কৰিব নালাগে যে মা পালোহি, কাৰণ মই ৰাতি যেইটা বজাতেই নহওক মই চামেই মেছেজটো। সিহঁতে ভালে ভালে পালেগেই হ'ল আৰু চিন্তা লাগি আছে। পাবগৈ বাৰু, বেছি দূৰ পাবগৈ আৰু, গতিকে অকলে যোৱা নাই, গৈছে কেইবাজনৰ লগত। ভালে ভালে ভগৱানে পোৱালেগেই হ'ল। আৰু আপোনালোকক দেখাই থাকিম এনেকৈ। মোক আপোনালোকে আশীৰ্বাদ দিব, অইন আশীৰ্বাদ দিব নালাগে মোক, মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আপোনালোকে খালী আমাৰ পৰিয়ালটো যাতে আমি মকামিলাকৈ থাকিব পাৰোঁ, আৰু মানে বেমাৰ বিঘিনি, বিশেষকৈ ৰোগ ব্যাধিৰ পৰা যাতে আমি মুক্ত হৈ থাকোঁ, সেইখিনিয়ে কৈছোঁ। কাৰণ দেহা থাকিলেহে বেহা। যি কেইটা দিন থাকোঁ দেহাটো ভালে থাকিলে আপোনালোকৰ ওচৰত টপ 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 কৰি থাকিব পাৰিম, হয়। গতিকে সকলো ভালে কুশলে থাকিব। এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। বাই বাই, শুভৰাত্ৰি।